Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ চেপ্টাৰটি। এই চেপ্টাৰৰ যিবোৰ পাঠভিত্তিক প্ৰশ্ন আছে এইবিলাকৰ উপৰিও ভিতৰুৱা অতিৰিক্ত প্ৰশ্নসমূহ তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু আটাইকেইটা এনসাৰ লিখি লৈ শিকিবা। যদি পিডিএফৰ প্ৰয়োজন হয় তোমালোকে কমেণ্ট কৰিবা, পিডিএফটো দি দিব পৰা যাব। আৰু যদি চেনেলটোলৈ নতুন আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়া ব'লা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এক নম্বৰ, অতি চমু উত্তৰ দিয়া। ক, হাৰতি পুথিখন কাৰ ৰচনা? উত্তৰ, হাৰতি পুথিখন সত্যনাথ বৰাৰ ৰচনা। খ, কি নজনাৰ নিমিত্তে মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়? এনচাৰ, মানুহে মানুহৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ চলিলে সংসাৰত সুখ সন্তোষে কাল নিয়াব পাৰি তাক নজনাৰ বাবে মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিব লগা হয়। গ, কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? উত্তৰ, আনৰ লগত কেটেৰা মাৰি কথা কোৱা খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। ঘ, সজ ব্যৱহাৰৰ অনুপান কি? উত্তৰ, সজ ব্যৱহাৰৰ অনুপান নম্ৰতা। উঙ, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়? উত্তৰ, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক ছল কৰা হয়। প্ৰথম ছ, এই শ্ৰেণীৰ মানুহৰ স্বভাৱ তেনেই পাতল। ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? উত্তৰ, যি শ্ৰেণীৰ মানুহে আনৰ গুপ্তকতা লুকাই ৰাখিব নোৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে কৈছে। দ্বিতীয় ছ, কাৰ লগত সম্বন্ধ ৰাখিলে হঠতাক প্ৰশ্ৰয় দিয়া হয়? উত্তৰ, হঠ মানুহৰ লগত সম্বন্ধ ৰাখিলে হঠতাক প্ৰশ্ৰয় দিয়া হয়। বৰ্গীয় জ, বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? উত্তৰ, বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। তাৰপিছত আছে চমুকৈ বুজাই লিখা। ক, ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি ওলাই কৰিব নোৱাৰি। কিয়? উত্তৰ, ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি ওলাই কৰিব নোৱাৰি কাৰণ মানুহৰ প্ৰতি মানুহে কৰা আচাৰ ব্যৱহাৰৰ ওপৰতে সমাজ জীৱনৰ সুখ আৰু শান্তি নিৰ্ভৰ কৰে। আচাৰ ব্যৱহাৰ বেয়া হ'লে জীৱনত নানা উপদ্ৰৱ ভুগিব লগা হয়। বহুত চৰিত্ৰৱান মানুহেও অসজ ব্যৱহাৰৰ ফলত আন মানুহৰ গৰিহণাৰ পাত্ৰ হয়। আকৌ বহুত কপটীয়া চলাহী মানুহেও সজ ব্যৱহাৰৰ ফলত মানুহৰ মৰমৰ পাত্ৰ হয়। খ, বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? উত্তৰ, বিনয় মানে নম্ৰতা। নম্ৰতাই মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয় ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে তেনেকৈ বিনয় ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। সেয়ে দান দিয়াৰ সময়ত বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে। বিনয়ী ভাৱত দান কৰিলে মানুহৰ মাজত মৰম, চেনেহ, শ্ৰদ্ধা, ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনো সুখৰ হয়। ৩ নম্বৰ, তাৎপৰ্য ব্যাখ্যা কৰা। ক, নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। উত্তৰ, নম্ৰতা সজ ব্যৱহাৰৰ অনুপান কথাসাৰ সত্যনাথ বৰাদেৱৰ অন্যৰ প্ৰতি ব্যৱহাৰ নামৰ পাঠটিত সুন্দৰভাৱে ব্যাখ্যা কৰিছে। সজ ব্যৱহাৰে মানুহৰ সামাজিক জীৱন সুখ আৰু সন্তোষেৰে ভৰাই তোলে। নম্ৰতা হৈছে সজ ব্যৱহাৰৰ এক অন্যতম অনুপান। নম্ৰ ব্যৱহাৰে মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয় ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধি কৰে তেনেকৈ বিনয় ভাৱে মানুহৰ ব্যক্তিত্ব প্ৰকাশত অৰিহণা যোগায়। লোকৰ মাজত নম্ৰ ভাৱ থাকিলে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায়, কিন্তু মনত অহংকাৰ ৰাখি মুখেৰে নম্ৰতা প্ৰকাশ কৰিলে বিচাৰিলেও কেতিয়াও প্ৰকৃত নম্ৰ হ'ব নোৱাৰে। খ,
সোণৰ জেউতি অমান্য কৰিলে নকমে। উত্তৰ, সোণ এবিধ অতি মূল্যৱান ধাতু। ইয়াৰ দ্বাৰা অলংকাৰ তৈয়াৰ কৰা হয়। ই অতি উজ্জ্বল। ইয়াৰ উজ্জ্বলতাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু অস্বীকাৰ কৰিলেও সোণৰ মূল্য নকমে। সোণৰ উপমাটিৰ দ্বাৰা লিখকে ইয়াকে বুজাব খুজিছে যে মান্যৱন্ত অৰ্থাৎ জ্ঞানী লোকে সদায় মানুহৰ ওচৰত মৰম, সন্মান আৰু গুৰুত্ব পায়। কিছুমান মানৱীয় গুণ যেনে নম্ৰতা, অকপট আচৰণ, দয়া, পৰোপকাৰ আদিয়ে মানুহক মান্যৱন্ত কৰি তোলে। কিন্তু সমাজত এনে কিছুমান লোক আছে যিসকলে মান্যৱন্ত লোকৰ কথা অমান্য কৰে আৰু সুযোগ পালেই তেওঁলোকৰ লগত ছল কৰিব বিচাৰে। কিন্তু তেনে কৰিলে মান্যৱন্ত লোকৰ গুণ অকণো নকমে, ঠিক সোণৰ দৰে, যাৰ গুণ অস্বীকাৰ কৰিলেও ইয়াৰ মূল্য হ্ৰাস নাপায়। তাৰপিছত ভাষা বিষয়ক দিছে 4 নম্বৰ, বিপৰীতাৰ্থক শব্দ লিখা। উত্তৰ, সুখ, দুখ, মিঠা, তিতা, সতে, সন্তুষ্ট, অসন্তুষ্ট, এইটো টাইপিং মিষ্টেক হৈছে। বিনয়, উগ্ৰ, সহজ, অসহজ, নম্ৰতা, উগ্ৰতা, চৰিত্ৰৱন্ত, চৰিত্ৰহীন, লঘু, গুৰু, কপটীয়া, উদাৰ, উচ্চ, নীচ, নিন্দা, প্ৰশংসা, গহীন, পাতল বা চঞ্চল, গুপ্ত, প্ৰকাশ্য, আদ্যৱন্ত, দৰিদ্ৰ, দোষ, নিৰ্দোষ। 5 নম্বৰ প্ৰশ্ন, বাক্য ৰচনা কৰা। চকুৰ কোটা। ইয়াৰ অৰ্থ হৈছে শত্ৰু বা দেখিব নোৱাৰা লোক। আনৰ অপকাৰ কৰি ফুৰা মানুহ আনৰ চকুৰ কোটা দাঁতৰ শাল হৈ পৰে। পেটত কথা ৰাখ। ক'ব নলগীয়া কথা ব্যক্ত নকৰি মনতে ৰখা। আনৰ গুপ্ত কথা প্ৰকাশ নকৰি পেটত কথা ৰাখিব পাৰিলে মানুহৰ শত্ৰু কমে। তাৰপিছত এই চেপ্টাৰটিৰ কিছুমান শব্দাৰ্থ তোমালোকলৈ আগবঢ়োৱা হৈছে, তোমালোকে চোৱা। অনুপান, আনুষংগিক উপাদান, লগত অনা বা দিয়া বস্তু, আটক, বাধা, চাটুকাৰ, চলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহ, প্ৰৌঢ়ী, জনাজাত, ব্যক্ত বা প্ৰচাৰ, ব্যৱহাৰ, আচৰণ, ভাজন, পাত্ৰ, দুলাহী, ঠগ কথা বা আচৰণ, প্ৰবঞ্চনা কৰা, ওলাই, অৱজ্ঞা, কেতে, কঠুৱা, টান, কৰ্কশ, অৰ্বুদ, 10 কোটি, নিমিষতে, তৎক্ষণাৎ বা খন্তেকতে, দম্বালি, অহংকাৰ, মই বৰ ভাব, নিজেই বৰ ডাঙৰ, বিনীত স্বভাৱ, শান্ত শিষ্ট, বখনা, প্ৰশংসা কৰা, মহত্ব, উচ্চতা, গৰিষ্ঠতা, দুৰাচাৰ, বেয়া আচৰণ, সুচল, সুবিধা বা সুযোগ, সজাতি, বিশ্বাসী, প্ৰিয়ভাজন বা আপোন, লোকৰ কথা খুচৰি ফুৰা, আনৰ ভাল বেয়া কথা জানিবলৈ বিচাৰি ফুৰা, আনৰ ভাল বেয়া কথা কৈ ফুৰা, শ্ৰেয়, শ্ৰেষ্ঠ, উৎকৃষ্ট বা অতি ভাল, খুঁত, দোষ, ব্যতিক্ৰম, উপলুঙা, ভেঙুচালি, ঠাট্টা মস্কৰা, হঠ, ছলনাকাৰী বা প্ৰবঞ্চক, হঠতা, ছলনা বা বঞ্চনা, আদ্যৱন্ত, ধনৱন্ত, মান্যৱন্ত, মানি, মান সন্মান থকা, জেউতি, পোহৰ, উজ্জ্বলতা, পুৰুষালী, বল, বীৰ্য, সাহস, নিকৃষ্ট, নিচেই সৰু, বিকটি, ইতিকিং। ইয়াৰ উপৰিও তোমালোকলৈ কিছুমান অতিৰিক্ত প্ৰশ্ন আগবঢ়োৱা হৈছে। সেই অতিৰিক্ত প্ৰশ্নবোৰ চোৱা। 6 নং, বুজাই লিখা। কেনেকৈ চলিলে সুখে সন্তোষে কাল নিয়াব পাৰি বুলি লিখকে কৈছে। উত্তৰ, যিবিলাক মানুহৰে সৈতে সম্বন্ধ জন্মে বা যিবিলাকেৰে সংসাৰত সমাজ পাতি থকা যায়, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ চলিব লাগে তাক সংসাৰ যাত্ৰীয়ে ভালদৰে জানিলে সুখে সন্তোষেৰে কাল নিয়াব পাৰি। এই কথা ভালদৰে নজনাৰ কাৰণেই বহু মানুহে জীৱনত নানান কষ্ট ভুগিব লগাত পৰে। সেইকাৰণে মানুহে সুখে সন্তোষেৰে কাল নিয়াবলৈ সজ ব্যৱহাৰৰ কথা ভালদৰে জনা উচিত। সজ ব্যৱহাৰত নম্ৰতা থাকিলে ইয়ে মানুহক আৰু আকৰ্ষিত কৰিব পাৰে। খ, চৰিত্ৰ সজ হ'লে ব্যৱহাৰ সজ হ'ব বুলি ভবা উচিত নহয়। কিয়? উত্তৰ, চৰিত্ৰ সজ হ'লেই ব্যৱহাৰ সজ হ'ব বুলি ভবা অনুচিত।
কাৰণ অনেক চৰিত্ৰৱন্ত মানুহৰ ব্যৱহাৰৰ দোহত আনৰ হিংসা আৰু গৰিহণাৰ পাত্ৰ হয়। সৎ চৰিত্ৰৰ মানুহকো কৰ্কশ মাত কথাৰ আৰু দুৰ্ব্যৱহাৰ হ'ব পাৰে। গতিকে তেনে চৰিত্ৰৱন্ত লোকক সৎ ব্যৱহাৰৰ লোক বুলি পৰিচয় দিব নোৱাৰে। আনহাতে অনেক কপটীয়া চলাহী দুশ্চৰিত্ৰৰ মানুহো সৎ ব্যৱহাৰৰ গুণত আনৰ মৰমৰ পাত্ৰ হ'ব পাৰে। গ. মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ: মাত কথাৰ ওপৰত ব্যৱহাৰ বৰকৈ নিৰ্ভৰ কৰে। স্বভাৱত বহুত দোষ থাকিলেও মিঠা মাতৰ গুণত মানুহ সৰবৰাহী হ'ব পাৰে। নিজলৈ আনৰ মৰম ভক্তি জন্মোৱাটো মানুহৰ মুখ্য উদ্দেশ্য। ব্যৱহাৰত মিঠা মাতৰ অভাৱ হ'লে সেই উদ্দেশ্য সিদ্ধ নহয়। মিঠা মাত ব্যৱহাৰৰ কলপৰ নিচিনা। যিদৰে মিঠা বস্তুৰ কলপ লগাইহে বেজেও অকটা দৰৱ ৰোগীয়াক খাবলৈ দিয়ে আৰু ৰোগীয়েও খাই ভাল পায়, সেইদৰে কপটীয়া বা দুষ্ট মানুহে মিঠা মাতেৰে সকলোৰে পৰা মৰম শ্ৰদ্ধা আদায় কৰে। সেয়ে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ বা কলপ লগালেহে মানুহৰ মনত সন্তোষ লগাব পাৰে। ঘ. অভাৱতে কটুৱা মাত মতা মানুহৰ বিষয়ে লিখকে কি কৈছে? অভাৱতে কেটে মাত মতা মানুহে আনৰ মনত বেজাৰ দিয়ে। এয়া কৰা অনুচিত। নিৰ্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যত নুগুনি কেটেৰা মাৰিহে মানুহৰ লগত কথা কয়। এই শ্ৰেণীৰ মানুহৰ শত্ৰু বেছি। সিহঁতে মনে জানি কাৰো অহিত নকৰিলেও কেৱল কঠুৱা মাতৰ দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ গুণ থাকিলেও অকল কেটে বা তিতা মাতেই সকলো ঢাকি পেলায়। কেটে মাত মাতিলে সহস্ৰ উপকাৰ মানুহে একতিলে পাহৰে। অবুধ দানৰ ফল নিমিষতে লয় হয়। উঙ. নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ: মিঠা গছৰ ফল যিদৰে মিঠা হয়, ঠিক সেইদৰে মানুহৰ মিঠা গুণ নম্ৰতাৰ ফলো হৈছে মিঠা মাত। মনত নম্ৰতাৰ ভাৱ থাকিলেহে মুখেৰে আপোনা আপুনি মিঠা মাত ওলায়। মনত নম্ৰতাৰ পৰিৱৰ্তে অহংকাৰ ভাৱ ৰাখি মুখেৰে মিঠা মাত কেতিয়াও নোলায়। সেই মাত অলপ সময় অলপ কৰ্কশ হ'বই। অহংকাৰ ৰাখি নম্ৰ হ'বলৈ গ'লে মানুহে ছল কৰাহে হয়। তেনে আচৰণ অনুচিত। সেয়ে ব্যৱহাৰত মনে মুখে একে হ'বলৈ সততে চেষ্টা কৰা উচিত। প্ৰথমচ: চাটুকাৰক মুখ দাম্ভিক মানুহে ভাল পাব পাৰে, কিন্তু জ্ঞানী মানুহে ঘৃণায়। কথাষাৰ বুজাই লিখা। উত্তৰ: চাটুকাৰৰ স্বভাৱ হ'ল সন্মুখত আনৰ প্ৰশংসা কৰি নিজৰ উদ্দেশ্য সাধন কৰা। মূৰ্খ বা দাম্ভিক লোকে এই কথা ভাল পালেও জ্ঞানী লোকে ঘিণ কৰে। মূৰ্খ বা দাম্ভিক লোকে চাটুকাৰৰ গোপন উদ্দেশ্যৰ কথা বুজি নাপায়। তাৰ মুখত নিজৰ প্ৰশংসা শুনি বৰ আনন্দ পায় আৰু গৌৰৱবোধ কৰি গোপত উফন্দি পৰে। এই কথাই চাটুকাৰৰ গোপন উদ্দেশ্য পূৰণ হোৱাত সহায় কৰে। চাটুকাৰৰ এনে চলাহীপূৰ্ণ প্ৰশংসাই মূৰ্খ বা দাম্ভিক লোকক অনেক বিপদতো পেলায়। সেয়ে চাটুকাৰৰ তেনে প্ৰশংসাক জ্ঞানী লোকে কোনো প্ৰকাৰেই প্ৰশ্ৰয় নিদিয়ে, বৰং ঘৃণহে কৰে। তাৰ পিছত অতিৰিক্তভাৱে কেইটামান প্ৰশ্ন ইয়াত দিয়া হৈছে, তোমালোকে চোৱা। এইখিনি হৈছে তোমালোকৰ এই চেপ্টাৰৰ পৰা শিকিবলগীয়া প্ৰশ্ন। এইখিনি তোমালোকে ভালকৈ পঢ়িবা, তোমালোকৰ পৰীক্ষাত সম্পূৰ্ণ নম্বৰ পাবা আৰু ভাল নম্বৰেৰে পৰীক্ষাত পাছ কৰিব পাৰিবা। আৰু আগলৈ যিকোনো চেপ্টাৰৰ যিকোনো কিতাপৰ তোমালোকে প্ৰশ্নবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।